আমি পাঠশালা বামাখাতা সত্ৰত আশীৰ্বাদ লৈ পাটাচাৰকুচি টিহু কৈঠালকুচিত হৈ স্থাপনাত উপস্থিত হৈছোঁ আৰু আমি নলবাৰীত শেষ কৰিম। এই গোটেই ৰাস্তাটো আপোনালোকে যিমান মৰম আদৰ দেখুৱালে তাক মই জীৱনত কেতিয়াও পাহৰিব ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোকে আশীৰ্বাদ কৰে অসমখন শান্তি আৰু সম্প্ৰীতিৰ পথেৰে আগবাঢ়ে। ইলেকশ্যনলৈকে আৰু কেইটামান দিন আছে, আপোনালোকে বিজেপিক ভোট দিবনে নিদিয়ে? কথা কম, এইবাৰ 5 বছৰ চৰকাৰ চলালো, 1 লাখ চাকৰি দিম বুলি কৈছিলো, 1,60,000 চাকৰি দিলো। অহাবাৰ
2 লাখ ল'ৰা ছোৱালী 2 লাখ টকা কৰি ব্যৱসায় কৰিব। এইবাৰ 1 লাখ ল'ৰাক সহায় কৰিলো, অহাবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি সহায় কৰিম। মহিলা উদ্যোগিতা এইবাৰ 10,000 টকা দিলো, অহাবাৰ 25,000 টকা দিম। আৰু এইবাৰ আমি 100 টকা দালি চেনি নিমখ দিলো, অহাবাৰ দালি চেনি নিমখ তেল বিনা পইচা পাইব। আৰু এই বছৰ 1.5 লাখ বিঘা মাটিৰ পৰা সিহঁতক খেদিলো, এভিকশ্যন কৰিলো। 5 লাখ বিঘা মাটিৰ পৰা খেদিলো। মাত্ৰ বিজেপিক সমৰ্থন কৰক, বিজেপিক ভোট দিয়ক, আমাৰ চৰকাৰ হ'ব, অসম আগুৱাই যাব, নলবাৰী আগুৱাই যাব, ভাৰত আগুৱাই যাব। আমি সকলো একেলগে কওঁ, ভাৰত মাতা কি